সকলোকে নমস্কাৰ জনাই আজি এটা বৰ স্পৰ্শকাতৰ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। পৰীক্ষাবোৰ যিহেতু আৰম্ভ হৈছে নহয় জানো, আজিৰ পৰা হাই ছেকেণ্ডেৰী পৰীক্ষা, পৰহিলৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ। গতিকে এই সময়ত মানুহৰ ঘৰত গৈ পৰীক্ষাৰ্থীজনৰ ঘৰত গৈ শুভেচ্ছা জনোৱাৰ নামত যি এটা আধুনিকতাই গ্ৰাস কৰিছে, সঁচাকৈ ভাবিবলগীয়া বিষয় হৈ পৰিছে। আপোনাৰ সন্তানটোক পৰীক্ষা দিওঁতে তেখেতৰ মাকে গৈ পেলাই আপোনাক খবৰ লৈছিলে, শুভেচ্ছা লৈছিলে। গতিকে এতিয়া সেইগৰাকীৰ সন্তানে পৰীক্ষা দিব, খবৰ নল'লে হ'বনে? বেয়া পাব। হয়, কিছুমান অভিভাৱক এতিয়া এনেকুৱাও আছে, খবৰ ল'বলৈ নগ'লেও বেয়া পায়। সেইসকল অভিভাৱকক কৈছোঁ, বিশেষকৈ মাকক কৈছোঁ, এতিয়া আৰু সেইবোৰ হিচাপ কৰিবলৈ বাদ দিয়ক। কোনে খবৰ ল'ব আহিছে, কোনে অহা নাই, সেই হিচাপ বাদ দি আপোনাৰ সন্তানৰ অকণমান সহযোগ কৰক পঢ়াৰ ক্ষেত্ৰত। কাৰণ আগতে যিমানেই নপঢ়ক কিয়, এই পৰীক্ষাৰ এসপ্তাহ আগৰ পৰা পঢ়াটো সন্তান পৰীক্ষাৰ্থীজনৰ বাবে অতি গুৰুত্বপূৰ্ণ। নিজেও যিহেতু পৰীক্ষা দি আহিছোঁ, গতিকে সেইটো বাৰুকৈ উপলব্ধি কৰিব পাৰোঁ। আমি 98, 99 এনেকুৱাতে মেট্ৰিক দিছিলোঁ। তেতিয়া কিন্তু এনেকুৱা অৱস্থা নাছিলে, খবৰ ল'বলৈ কোনো যোৱা নাছিলে, বুজি পাইছিলে এটলিষ্ট মানুহখিনিয়ে। এতিয়া কিন্তু যিমানেই আধুনিক হৈছে, যিমানেই শিক্ষিত বুলি ভবা হৈছে, তেওঁলোকে কিন্তু সেই অশিক্ষিততাৰে পৰিচয় দাঙি ধৰি আছে। কওকচোন বাৰু, এনেই পৰীক্ষাৰ্থীটোক কোনো এটা সন্তানক মাকে এতিয়াও খটিয়াই পঢ়া টেবুলত বহোৱাব লাগে। সেই পৰীক্ষাৰ্থীজনৰ ঘৰত যেতিয়া গাড়ী মটৰ লৈ বা যেনেকৈ নহওক আলহীয়ে গৈ পৰীক্ষাৰ শুভেচ্ছা জনাব, আৰু হাতত এটা কলম লৈ গৈছে, যিহেতু কলমটো সন্তানটোৰ হাততহে দিব। গতিকে সেই সন্তানটোৱে বাৰু পঢ়াত মন দিব পাৰিবনে? সি নিজৰ পঢ়াৰ অংক কৰাত, কিতাপৰ অংক কৰাতকৈ সি কিমানটা কলম পাইছে, শুভেচ্ছাত কিমানটা কলম উঠিল, কোনটো কলম সি ব্যৱহাৰ কৰি পৰীক্ষাত লিখিব, তাৰ অংকহে কৰাত ব্যস্ত। নে মই কিবা ভুল কৰিলোঁ? ভুল কৈছোঁ যদি ক'ব। গতিকে ভাবক, কেনেকুৱা এটা এইটো এটা নিয়মত পৰিণত হৈ গৈছে। এনেই দেখা যায় আজিকালি এই পৰীক্ষাৰ সময়তেই নাম কীৰ্তন হওক, কিবা হওক, একদম স্পীকাৰ লগাই ৰাতি 12টা 1টালৈকে যিটো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, সেইটো আছেই এটা। তাৰোপৰি যেতিয়া আকৌ সেই আলহীৰ উপদ্ৰৱ বুলিয়ে ক'বলৈ মই বাধ্য হৈছোঁ। কাৰণ মই নিজে যোৱা নাই যদিও মই শুনি আছোঁ, দেখি আছোঁ। অৱশ্যে ঠাই বিশেষে সেইটো হৈছে, সকলো ঠাইতে এনেকুৱা হৈছে বুলি মই নকওঁ। ঠাই বিশেষে একদম আলহী আৰু গৃহস্থইও সেই আলহী আহিছে, চাহ একাপ নোখোৱাকৈ কেনেকৈ পঠায়? বেয়া পাব চাহ একাপ নোখোৱালে। তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এনেকুৱাও কিছুমান আলহী গৈছে শুভেচ্ছা দিবলৈ, কোনোদিন হয়তো সেইখন ঘৰত ভৰি দিয়ে পোৱা নাছিলে। এতিয়া আৰু শুভেচ্ছা জনাৰ নামত সেইখন ঘৰত গৈছে। গতিকে সেই আলহীৰ আতিথ্যটো অলপ বেলেগেই হ'ব। আৰু কেনেবাকৈ যদি পৰীক্ষাৰ্থীজনৰ ককাক আইতাক আছে, তেনেহ'লেতো বুজি পাইছেই। ককাক আইতাকহঁতে ক'বলৈ বাধ্য হ'ব নাতিনীয়েকক বা নাতিক, ইমান দিন যি পঢ়িলি আলহী আহিছে, মাত এষাৰ দেহি, নহয় জানো? গতিকে বৰ চিন্তনীয় বিষয় হৈ পৰিছে। কোনে বুজাব সেই মানুহখিনিক? তেওঁলোকে যেতিয়ালৈকে নিজে নুবুজিব, আমি যিমান চিঞৰিলেও হয়তো তেওঁলোকে নুশুনিব। এইটো এটা নিয়মত পৰিণত হৈ গৈ আছে। বৰ ভয়ংকৰ নিয়ম আচলতে। মই এইটোৰ বিষয়ে ফেচবুকতো এটা পোষ্ট দিছিলোঁ। সেই পোষ্টটোত ইমান মানুহে সহযোগ কৰিছে। এগৰাকীয়েতো লিখিছে, তেওঁ সন্তানে পৰীক্ষা দিবৰ সময়ত কান্দি গৈছিলে। গতিকে কিমান দুখত ক'ব পাৰে ভাবকচোন। সেয়ে ভাবোঁ, মানুহখিনি অকণমান বুজিবলৈ চেষ্টা কৰক। যদি মই একো ভুল কোৱা নাই, আপোনালোকে অকণমান সজাগতাৰ বাবে মাত মাতক। মনৰ ক্ষোভ কাকো প্ৰকাশ কৰিব নোৱাৰি, কি ক'ম কি নক'ম ভাবি
মোৰো সন্তান যিহেতু আহি আছে আৰু 2-3 বছৰ পিছত মেট্ৰিক দিব, মোৰো যাতে এই গতি নহওক, সেয়ে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ জনাইছোঁ।